জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰপেটাত কয়লা ভৰ্তি ট্ৰাকে প্ৰাণ ল'লে এটা পৰিয়ালৰ। সৰ্থেবাৰীৰ কামাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন আৰু সংকটজনক অৱস্থাত দুজন। ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। থিতাতে নিহত দুজনৰ ভিতৰত এজন সৰ্থেবাৰী তামুলী ছুপাৰ দুলাল ডেকা আৰু দুলাল ডেকাৰ পুত্ৰ মৌচুম ডেকা থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে। আনজন ব্যক্তি বৰ্তমানলৈকে চিনাক্ত হোৱা নাই। আনফালে দুলাল ডেকাৰ জীয়ৰী ৰিয়া ডেকা আৰু দুলাল ডেকাৰ ভাগিন ৰাহুল দাসক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। AS17B6496 নম্বৰৰ তীব্ৰবেগী ট্ৰাকে এখন বাইকক খুন্দা মাৰে। থিতাতে বাইক আৰোহী দুগৰাকী নিহত হয় বুলি জানিব পৰা গৈছে। বাইকৰ নম্বৰ এতিয়াও চিনাক্ত হোৱা নাই। পথত থকা দুজন লোক আহত হয়। লোক দুজনক বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় লোকে প্ৰেৰণ কৰিছে আহত লোককেইজনক। থিতাতে মৃত্যু হয় দুজনৰ আৰু দুজনক সংকটজনক অৱস্থাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষীৰ এটি দল উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। এইফালে পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। আপুনি এটা দেখছিল নেকি এক্সিডেণ্টটো? এক্সিডেণ্টটো তেনেকৈ দেখা নাই। শব্দ শুনি মই ভাবছোঁ কোনোবা এটা এক্সিডেণ্ট হৈছে নিশ্চয়। সেইকাৰণে মই ওলাই কৰি ডেড বডি পৰি আছে দুটা একেলগে আৰু দুটা ছাইডত গৈছে। তাৰমানে কিমানটা আছিল? 4টা আছে। সৰু ল'ৰা আছিল নেকি? সৰু ল'ৰা এটা আছে। ল'ৰাটো মাৰ্ডাৰ হৈছে। এই ড্ৰগেলৰ স্পট কি বুলি কয় এইখিনি জেগা? এই কামাৰ জেগা বুলি কয়। খবৰ পৰা কিহৰ কাৰণে হৈছে এক্সিডেণ্টটো বুলি ভাবে? এই ৰাস্তাটো দুটো ৰাস্তাটো ভাঙা আছে। বেয়া কৰি থৈছে, ইনকমপ্লিট কৰি থৈছে ৰাস্তাটো। সেইকাৰণে এইটো কাঢ়া হৈছে। কাঢ়া হোৱাৰ কাৰণে এইটো হেৰি হৈছে, শ্লিপ কাটি গৈছে। ক'ৰ ঠিকাদাৰ আছিল? ঠিকাদাৰ বৰপেটাৰ নেকি? বৰপেটা ঠিকাদাৰ। অসম মাল্লাৰ কৰি আছিল নেকি? অঁ, মানে ৰাস্তাটো বেয়াৰ কাৰণে হৈছে বেয়াৰ এক্সিডেণ্ট? কাৰণে হৈছে। অনলি ফৰ এই ৰাস্তাটো মানে গাঁতা হৈ আছিল নেকি? কাঢ়া হৈ আছে, একদম হেৰি হৈ আছে। তাত খালী মানুহে যাব নোৱাৰে, এনেকুৱা অৱস্থা। যোৱাকালি এটা এক্সিডেণ্ট মানে আপোনাৰ কাষতে হৈছে এক্সিডেণ্টটো? যিজন মানুহৰ মৃত্যু হৈছে মানে যিজনক দেখা পাইছেনে আপুনি? নগৰ কেনেকুৱা কণ্ডিশ্যনত আছে? দেখা পাইছোঁ মই। তাৰমানে মই তেনেকুৱা দৃশ্য চাব নোৱাৰোঁ। তাৰমানে মই দেখা পাইছোঁ পাই লগতে মাংসবিলাক ওলাই আহিছেতো, গোটেই একদম লাৰি ভৰি গোটেই ওলাই আহিছে। মই সেইবিলাক দৃশ্য চাব নোৱাৰোঁ। নোৱাৰাৰ কাৰণে মই কাষাৰী গুচি আহিছোঁ। তাৰ মানে বিৰাট বেয়া পৰিৱেশত আছে। একদম বেয়া পৰি একদম